হাই সাগৰ classes@unrroi পৰা সমূহ শিক্ষাৰ্থীকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এনেকুৱা এটা শ্বৰ্ট ট্ৰিক লৈ আহিছোঁ মেথছৰ, আৰু এই মেথছটো আহিছিল UPSC, SSC, CGL, বেংকৰ, RRB অৰ্থাৎ ৰেলৱেটো আহিছিল। গতিকে এই প্ৰশ্নটো বহুত ল'ৰা ছোৱালীয়ে তাৰমানে কি ছল্ভ কৰিব পৰা নাছিল। ইয়াৰনো কি হ'ব এনচাৰ, কেনেকৈ ছল্ভ কৰিম আমি চাওঁ হা। কুৱেশ্যনটো হ'ল এইটো 67 হোল টু দি পাৱাৰ 32 হা। ইয়াৰ অপশ্যন দিয়া আছে A2, B0, C1 আৰু D হ'ল 10। গতিকে আমাৰ চাব লাগিব যে ইয়াত আমাৰ কি আছে, দুটা সংখ্যা আছে 6 আৰু 7, একৰ ঘৰটো 7 আৰু দশকৰ ঘৰটো 6 আছে, আৰু পাৱাৰটো আছে আমাৰ 32। অৰ্থাৎ এইটোতে মেথছ কৰিবলৈ বহুত ডাঙৰ হ'ব, আৰু কিমান ইজি প্ৰচেছত কৰিব পাৰিম, যে কি এনচাৰ হ'ব আমি চাব লাগিব ফাৰ্ষ্ট, যে কিমান ইজিত কৰিব পাৰোঁ আমি। এইটো এটা লক্ষ্য কৰিব লাগিব যে ইয়াত কি আছে, আমাৰ দুটা সংখ্যা আছে, দুটা সংখ্যা প্ৰথমটো ৰাখি দ্বিতীয়টো কেনচেল কৰি দিওঁ। অ'কে, এই প্ৰথমটো ৰাখিলোঁ, দ্বিতীয়টো কেনচেল, আমাৰ দ্বিতীয়টো কেনচেল কৰি দিলোঁ। প্ৰথমটো কি আছিল, আমাৰ 7 আছিল, 7টো লিখা গ'ল। অ'কে, এই 7টোৰে এই পাৱাৰ যে আছে অৰ্থাৎ ঘাতটো আছে যে এইটো 32টো হৰণ কৰি দিয়া। হৰণ কৰি দিলে যিটো বাৰ যাব সেইটো লিখিব লাগিব, আৰু যিটো বাকী থাকে এইটো লিখিব নালাগে। অৰ্থাৎ 7ৰে 32টোক ডিভাইড কৰি, অৰ্থাৎ 32ক ডিভাইড কৰিলে কিমান বাৰ যাব, 4 বাৰ যাব, বাকী হ'ব 4। অ'কে, এতিয়া আমি এইটো কৰিম কি যে ইয়াত 7 টু দি পাৱাৰ 4 অৰ্থাৎ 7 কেইটা পাব, 4টা, আৰু পাৱাৰ 4 আছে 4, 7 4টা। অ'কে, ইয়াৰ সদায় কি ৰাখিব লাগে, এককৰ সংখ্যাটো ৰাখিব, একক। যেনেকৈ আমি ইয়াত এককৰ সংখ্যা ৰাখি 5 লৈ ৰাখিছোঁ, ইয়াৰো এই দুটা ইনটু কৰি এককৰ সংখ্যাটো কিবা 7 7 গুণ 49 অৰ্থাৎ 49। ইয়াৰ একৰ স্থানৰ অংকটো কি হ'ল 9, ইয়াত 9টো লিখি দিওঁ। অ'কে, এই দুটা ইয়াত কি হ'ব 7 49, ইয়াৰ একৰ সংখ্যাটো 9। অ'কে, তাৰপিছত নেক্সট হ'ব এই দুটা ইনটু কৰি দিয়াৰ পিছত 9 হ'ব 81 হ'ল, ইয়াৰ একৰ সংখ্যাটো কি 1, অৰ্থাৎ ইয়াত কাৰেক্ট অপশ্যন আমাৰ C। যদি আমি এই প্ৰশ্নটো এনেকৈ যদি ছল্ভ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কোনো অসুবিধা নহয়। আৰু এই প্ৰশ্নটো আমাৰ UPSCটো আছিল, লগতে SSCত আছিল, লগতে RRB আছিল, আৰু বেংকতো আহিছিল, আৰু CGLতো আহিছিল। গতিকে এই প্ৰশ্নটো আমি এনেকৈ যদি ছল্ভ কৰিব পাৰোঁ তেতিয়াহ'লে আমি পৰীক্ষাত 2 নম্বৰ বা 3 নম্বৰ নিশ্চয় ল'ব পাৰিম। থেংক ইউ।